গাঁৱলীয়া বোৱাৰী মণি অন্য এটা ব্লগলৈ সকলোকে স্বাগতম জনালোঁ। গাঁৱলীয়া বোৱাৰী পেজটো যিহেতু নাম, গাঁৱৰে কাম কাজবিলাকে আপোনালোকক দেখুৱাব লাগিব নহয়নে বাৰু। এয়া চাওকচোন মই কি ধৰণৰ কাম কৰি আছোঁ। এইবিলাক বাৰু কাম কোনে কোনে কৰে বাৰু, আৰু কোনে কোনে কৰি ভাল পায়। আৰু আপোনালোকে আহক মোৰ ভিডিঅ'টোৰ মাজলৈ সোমাই যাওকচোন। মই এইখিনি কি কৰিছোঁ কি নাই কৰা আপোনালোকে চাব। এইখিনি অৱশ্যে গাঁৱত আমাৰ সহজলভ্য, আৰু টাউনত হয়তো কিনিবলৈ পায়, টাউনত কিনা বস্তু পায়, ইয়াত কিন্তু আমাৰ গাঁৱত এইবিলাক বস্তু সহজলভ্য। এইখিনি অমৰা বুলি কয়। চাওকচোন আম, অমৰা, কঁঠাল সকলোখিনি গাঁৱৰ বাৰীয়ে বাৰীয়ে এভেইলেবল হৈ থাকে। গতিকে এতিয়া মই এইখিনি অমৰা আচাৰ একচুৱেলি নবনাওঁ, মই কি বনাম আপোনালোকক তাকে দেখাইছোঁ। আৰু মোৰ যদি গাঁৱলীয়া বোৱাৰী এই কাম বনবিলাক আপোনালোকৰ ভাল লাগে আৰু মোৰ ব্লগবিলাক চাই ভাল লাগে আপোনালোকৰ, তেন্তে আপোনালোকে মোৰ পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব, আৰু লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। তাৰ লগে লগে মোৰ ইউটিউবত অনমণি গগৈ ব্লগ বুলি আছে, মোৰ ইউটিউব চেনেলত যদি কোনোবাই চাই আছে, ইউটিউবত মোৰ ছাবস্ক্ৰাইব কৰিবলৈ আপোনালোকে নাপাহৰিব, আৰু ওচৰতে থকা বেল আইকনটো টিপি দিব। এয়া অমৰা আমাৰ পেটৰ কাৰণে খুব ভাল, মেলিনাৰ কাৰণে অতি উত্তম। আৰু এয়া অমৰা যদি আমাৰ কেতিয়াবা লুজ পায়খানা হয়, তেন্তে এই অমৰাখিনি মই এতিয়া কি কৰিম, এয়া দেখিছেনে, এনেধৰণে টুকুৰা টুকুৰা চাৰি টুকুৰা কৰি কাটিলোঁ। মই এয়া চাৰি টুকুৰা কৰি কাটিলোঁ আৰু এই বৈয়ামটোত থৈ দিলোঁ। এই বৈয়ামটোত মই এইখিনি আচাৰ নবনাওঁ, কিন্তু অকণমান ক'লা নিমখ সানি পেলাই মই মোহাৰি পেলাই বৈয়ামটোতে এনেধৰণে বছৰ ধৰি থৈ দিম। আৰু আমি যেতিয়া বছৰ ধৰি এই অমৰাখিনি থৈ দিম, কাৰোবাৰ যদি লুজ পায়খানা হয় বা কাৰোবাৰ মেলিনাৰ প্ৰব্লেম হয়, তেন্তে আমি ইয়াৰে অমৰাৰ যদি দুপিচমান খাই দিওঁ, মই মেলিনা হ'লে নিমখটো খালে নিমখ ধৰে, গতিকে নিমখটো খুব কম পৰিমাণে দিম, আৰু ইয়াৰে দুপিচমান যদি খাই দিয়া হয় মেলিনাৰ কাৰণে অতি উত্তম। তাৰ লগে লগে লুজ পায়খানাটো বন্ধ হৈ যায়। আমি এইবিলাক ঔষধ টাইপত আমি কিছুমান বস্তু গৃহিণীবিলাকে সাঁচতীয়াকৈ থ'ব লাগে। আৰু মই এতিয়া মোৰ পেজটো আছে, কিন্তু মই বহুত দিন আগৰ পৰাই এনেধৰণৰ নেচাৰেল বস্তু, আয়ুৰ্বেদিক বস্তুৰ প্ৰতি মই বেছি আকৰ্ষিত, সেয়েহে মই আয়ুৰ্বেদিক ব্ৰেণ্ডৰ লগত মই জড়িত হৈ আছোঁ। মই এল'পেথিক টেবলেট খোৱাটো বুলি কথা নহয়, কিন্তু পইচাৰো কথা আছে এল'পেথিকত, আৰু ৰং ট্ৰিটমেণ্ট হ'লে কেতিয়াবা মানুহৰ অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয়। আৰু গতিকে আমি যদি অকণমান গৃহিণীবিলাকে অলপ কষ্ট কৰি পেলাই এনেধৰণৰ কামবিলাক যদি কৰি থওঁ, এলাহ নকৰি, তেন্তে আমাৰ ডক্টৰৰ পইচাকেইটা বাচিব, তাৰ লগে লগে মানসিক টেনশ্যনবিলাকো আমাৰ অলপ দূৰ হ'ব, আৰু এইবিলাক খোৱাৰো এটা অতি উত্তম, আমাৰ শৰীৰত প্ৰয়োজনীয় ভিটামিন হয় এইবিলাক। এয়া চাওকচোন মোৰ কামবিলাক, কেনেধৰণৰ কামবিলাক যে মই কৰোঁ, আপোনালোকক প্ৰতিটো কামেই মই দেখাবলৈ চেষ্টা কৰোঁ। প্ৰতিটো অৱশ্যে নহয়, সকলো কাম দেখুৱাবলৈ সম্ভৱ হৈ নুঠে, যিখিনি পায়। এইখিনি গুটিবিলাক কিন্তু অলপ টান হৈ গৈছে, ইয়াত গুটি টান হৈ গৈছে অমৰা, আৰু অলপ কোমল হ'ব লাগে। আৰু মই এনেধৰণে কাটিলোঁ, এনেধৰণে ময়দাত কাটিওঁ একচুৱেলি, আৰু সকলো মোৰ কাটিব পাৰোঁ, দাৰেও কাটিব পাৰোঁ, ময়দাৰেও কাটিব পাৰোঁ। ময়দাখন একচুৱেলি মাছ বচা, কিন্তু মই এনেধৰণে কামবিলাক আপোনালোকৰ ভাল লাগে। মোৰ পেজটো আপোনালোকে লাইক কৰিব, নটিফিকেশ্যনবিলাক যাতে চাব যায় আপোনালোকলৈ। কোনোমতে অমৰাখিনি কাটি শেষ কৰিলোঁ। এয়া চাওকচোন, বটিখনতে কাটোতে এইখিনি অমৰা কাটি টুকুৰাকৈ কাটি শেষ কৰি দিলোঁ। এতিয়া ইয়াতে মই নিমখ অলপ, ক'লা নিমখ আৰু বগা নিমখ অকণমান মিলাই এনেধৰণে ঢাকনি এখন মাৰি ইয়াতে থৈ দিম। এইখিনি হৈছে মোৰ অমৰাৰ এইখিনি নিমখ দিয়া, আৰু এইখিনি আচাৰ অৱশ্যে নবনাওঁ দেই। আচাৰ বনাবলৈ আপোনালোকক মই আপোনালোকক দেখাই আছোঁ আচাৰ কেনেকৈ বনাম। বতৰটো ৰ'দ দিব লাগিব যিহেতু আচাৰ বনাবলৈ হ'লে, সেয়েহে মই এনেধৰণে বনাইছোঁ। কোনে মোৰ নিচিনাকৈ এনেকৈ বনাই জনাব। ধন্যবাদ।